সংবাদমেলত পুৰণি অচল বাহন স্ক্ৰেপ কৰিবলৈ আহ্বান গোৱালপাৰা জিলা পৰিবহণ বিভাগৰ। পুৰণি অচল বাহন স্ক্ৰেপ কৰিবলৈ আহ্বান জনাইছে গোৱালপাৰা জিলা পৰিবহণ বিষয়াই। আজি গোৱালপাৰা জিলা পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদে তেওঁৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয়, যান-বাহন আইন অনুসৰি যি ধৰণৰ বাহনেই নহওক আয়ুসকাল শেষ হৈ চলাচলৰ বাবে অক্ষম হোৱাৰ লগে লগে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ন বিভাগত বাহনখনৰ পঞ্জীয়ন বাতিল কৰাটো বাধ্যতামূলক। এই পঞ্জীয়ন বাতিলৰ কাৰণে চৰকাৰে বৰ্তমান সময়ত বাহনৰ বকেয়া কৰৰ ৭৫% ৰেহাই দিছে। অৰ্থাৎ মাত্ৰ ২৫% কৰ প্ৰতিৰোধ কৰিলে বাহনখনৰ পঞ্জীয়ন পত্ৰ বাতিল হ'ব। ইপিনে গোৱালপাৰা জিলাত একাংশ উদণ্ড মটৰচাইকেল চালক আৰু মটৰচাইকেল ষ্টাণ্ট কৰা চালকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ বাবে জিলা পৰিবহণ বিভাগে হেল্পলাইন নম্বৰ 9531107497 মুকলি কৰিছে। যিকোনো চালকে তীব্ৰ বেগেৰে মটৰচাইকেল চলোৱা তথা মটৰচাইকেল ষ্টাণ্ট কৰা ভিডিঅ' কৰি উক্ত হেল্পলাইন নম্বৰত প্ৰেৰণ কৰিলে পৰিবহণ বিভাগে সেই চালকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে জিলা পৰিবহণ বিষয়াই। অচল অৱস্থা হৈ গৈছে, প'ৰ কণ্ডিশ্যন হৈ গৈছে বা তাৰ এণ্ড অফ লাইফ হৈ গৈছে, আপুনি গাড়ীখন কেনেকৈ স্ক্ৰেপিং কৰিব? তো সেইখন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড স্ক্ৰেপিং ফেচিলিটি চেণ্টাৰ আছে, গভৰ্ণমেণ্ট ৰেজিষ্টাৰ ৪টা চেণ্টাৰ আছে অসমত। গতিকে তেওঁলোকক আপোনালোকে হেণ্ড অভাৰ কৰিব লাগিব। তো যেতিয়া এই গাড়ীখন আপুনি ভাবে যে মই গাড়ীখন স্ক্ৰেপিং কৰিম, স্ক্ৰেপিং চেণ্টাৰত দিয়াৰ লগে লগে আপোনাৰ যিখিনি বকেয়া আপোনাৰ বাকী আছিল, যিখিনি আপোনাৰ লাইবিলিটি আছিল, যিমান টেক্স বা হওক, আপোনাৰ ফাইনেই হওক, ফিটনেছৰ যি ফাইন হয় সেইটোৱে হওক, সেইটোৰ ক্ষেত্ৰত আপোনালোকক 75% এই স্কিমখনৰ ৰেহাই দিছে। মাত্ৰ আপুনি 25% পে'মেণ্ট কৰিলে আপোনাৰ গাড়ীখন স্ক্ৰেপিং চেণ্টাৰত আপুনি জমা দিব পাৰিব। যেতিয়া আপুনি স্ক্ৰেপিং চেণ্টাৰত গাড়ীখন জমা কৰিব, জমা কৰাৰ লগে লগে তেওঁলোকে আপোনাক এখন COD বুলি কৈছে, চাৰ্টিফিকেট অফ ডিপ'জিশ্যন, সেইখন আপোনাক হেণ্ড অভাৰ কৰিব গাড়ীখন ডিপ'জিট কৰাৰ কাৰণে। তেওঁলোকৰ ফৰ্মেলিটিজ আছে, কৰি পেলাই দি দিব। তো সেই চাৰ্টিফিকেটখন আমাৰ অফিচত আপুনি জমা কৰিব। জমা কৰিলে আমি কি কৰিম, আপোনাৰ যিটো ৰেকৰ্ড চলি আছে ইয়াত, আপোনাৰ সদায় ধৰক আপোনাৰ ফাইনটো বাঢ়ি বাঢ়ি গৈ আছে, আপুনি টেক্স দিয়া নাই, আপুনি ফিটনেছ লোৱা নাই, গতিকে আপুনি ইয়াত ক্ল'জ কৰিম। ক্ল'জ কৰাৰ পাছত সেই CODখন আপুনি ৰাখি দিব লগত, আৰু CODখন দি আপুনি কি কৰিব পাৰিব, কি আপুনি সুবিধা পাব? আপুনি যদি নতুন গাড়ী লয় তেতিয়াহ'লে CODখন, চাৰ্টিফিকেট অফ ডিপ'জিশ্যন, চাৰ্টিফিকেটখন জমা কৰিলে আপুনি যদি প্ৰাইভেট গাড়ী লয় 15 বছৰলৈ টেক্স দিয়ে, সেই ক্ষেত্ৰত আপোনাৰ 25% টেক্স ৰেহাই দিব নতুন গাড়ী যদি আপুনি ল'ব। আৰু যদি কমাৰ্চিয়েল হয় গাড়ীখন, 8 বছৰলৈ যদি টেক্স দিয়ে, আপুনি তেতিয়া 25% আপোনাক ৰেহাই দিব। যি বাইক ষ্টাণ্ট কৰে ল'ৰাসকলে বা গাড়ী ষ্টাণ্ট কৰে, তেওঁলোকক আমি ৰাস্তাত কিন্তু ষ্টপ কৰিব নোৱাৰে, পুলিচেও নোৱাৰে, আমিও নোৱাৰোঁ। আৰু আপোনালোকে জানে যে আজিৰ পৰা 4 বছৰমানৰ আগতে ইয়াত এজন DTOক তেখেতলোকে খুন্দিয়াই থৈ গৈছে, মানে ষ্টপ কৰিবলৈ চেষ্টা কৰোঁতে। গতিকে আমি এটা ফোন নম্বৰ মুকলি কৰিছোঁ আজি। ফোন নম্বৰটো মই আপোনাক দি দিম। ফোন নম্বৰ দি দিছোঁ আগতে 9531107497 9531107497। এই ফোন নম্বৰটোত যিকোনো নাগৰিকে, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কথা কৈ আছোঁ মই, যে তেওঁলোকে যি ষ্টাণ্ট কৰে, বাইক ষ্টাণ্ট হওক বা যিকোনো বিপদজনক অৱস্থাত ড্ৰাইভিং কৰি যায়, সেইটো এটা ৰেকৰ্ডিং কৰি, আৰু তাৰ যিটো GPS মানে আছে আপোনাৰ স্থান যোনটো আছে, টাইম যোনটো আছে, সেইটো দি আমাক যদি আপলোড কৰি দিয়ে ইয়াত, আমি সেইমতে ব্যৱস্থা ল'ব পাৰিম।